নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ইজৰাইলে এবাৰ পুনৰ গাজাক লক্ষ্য কৰি লৈছে আৰু আকাশী মাৰ্গেৰে চলোৱা আক্ৰমণত 100 জনকৈ লোক নিহত হোৱাৰ খবৰ আৰু বন্ধ কৰি দিয়া হৈছে ইয়েমেনৰ বিমানবন্দৰ এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ ৱাৰ ব্ৰেকিং ইজৰাইলৰ পুনৰ আক্ৰমণ গাজাৰ ওপৰত আৰু গাজাৰ ওপৰত ইজৰাইলে পুনৰবাৰ চলাইছে আক্ৰমণ আৰু গাজাৰ কেইবাটাও অট্টালিকাত বিস্ফোৰণ সংঘটিত কৰিছে ইজৰাইলে ভয়ংকৰ আক্ৰমণত 100কৈ অধিক লোক নিহত হোৱাৰ খবৰ আহি পৰিছে ধ্বংসস্তূপত পৰিণত হৈছে ইয়েমেনৰ বিমানবন্দৰ আকাশী মাৰ্গেৰে চলোৱা আক্ৰমণৰ বাবে এটা বিমানবন্দৰ পৰ্যন্ত ধ্বংসস্তূপত পৰিণত হৈছে নিখাৰ অন্ধকাৰত আক্ৰমণৰ পাছতে গাজাত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে চৌদিশে কেৱল এতিয়া যুদ্ধ চাইৰেনৰ শব্দ যুদ্ধ সংকেত ইতিমধ্যে বাজি থকাৰ খবৰ আহি পৰিছে জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু 100 গৰাকীতকৈ অধিক লোক নিহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে সন্ত্ৰাসবাদী বিচাৰি ইজৰাইলে এই অভিযান চলোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে ইজৰাইলী সেনাই সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে তৎপৰ হৈ পৰিছে ইজৰাইল এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছে ৱাৰ ব্ৰেকিং ইজৰাইলত পুনৰ যুদ্ধকালীন পৰিস্থিতি বিৰাজ কৰিছে ধাৰাবাহিকভাৱে গাজাৰ ওপৰত ইজৰাইলে এতিয়া আক্ৰমণ চলাই আহিছে গাজাৰ কেইবাটাও অট্টালিকাত নিশাৰ ভাগত আকাশী মাৰ্গেৰে মিছাইল বিস্ফোৰণ কৰিছে ইজৰাইলে আৰু ভয়ংকৰ আক্ৰমণত 100কৈ অধিক লোক নিহত হোৱাৰ খবৰ ধ্বংসস্তূপত পৰিণত হৈছে ইয়েমেনৰ বিমানবন্দৰ ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হোৱাৰ খবৰ আহি পৰিছে আৰু নিশা আক্ৰমণৰ পাছতেই গাজাত এতিয়া হাহাকাৰময় অৱস্থায় বিৰাজ কৰাৰ খবৰ আহি পৰিছে ইজৰাইলে পুনৰ লক্ষ্য কৰি ল'লে গাজাত 100 জন নিহত হৈছে ধ্বংসস্তূপত পৰিণত হৈছে ইয়েমেনৰ বিমানবন্দৰ ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট যুদ্ধ চাইৰেনৰ শব্দত এতিয়া তুলপাৰ লাগিছে গাজা আৰু ইজৰাইলত এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ ধাৰাবাহিকভাৱে গাজাৰ ওপৰত এতিয়া ইজৰাইলে আক্ৰমণ চলাই আহিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ নিশাৰ অন্ধকাৰত ইজৰাইলে আকাশী মাৰ্গেৰে আক্ৰমণ চলালে গাজা ষ্ট্ৰীপৰ কেইবাটাও অট্টালিকাত সমান্তৰালকৈ ইজৰাইলে লক্ষ্য কৰি ল'লে ইয়েমেনৰ বিমানবন্দৰ লক্ষ্য কৰি লোৱাৰ পাছতেই ইয়েমেনৰ বিমানবন্দৰ এতিয়া তছনছ হৈ পৰাৰ খবৰ আৰু ইতিমধ্যেই 100 জনতকৈ অধিক লোক নিহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ মধ্যপ্ৰাচ্যত এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা অব্যাহত আছে আৰু তাৰ মাজতেই এইবাৰ ইজৰাইলে গাজাক লক্ষ্য কৰি লৈছে 100 সৰ্বসাধাৰণ জনতা নিহত হৈছে আৰু ধ্বংসস্তূপত পৰিণত হৈছে ইয়েমেনৰ বিমানবন্দৰ আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ইজৰাইলে লক্ষ্য কৰি ল'লে নিশাৰ ভাগত গাজাৰ কেইবাটাও প্ৰান্তৰ কেইবাটাও অট্টালিকা এতিয়া সন্ত্ৰাসবাদীক বিচাৰি অভিযান চলোৱা বুলি উল্লেখ কৰিছে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ বাবে ইজৰাইল তৎপৰ হৈ পৰিছে আৰু সন্ত্ৰাসবাদীক বিচাৰি নিশাৰ অন্ধকাৰত আকাশী মাৰ্গেৰে চলোৱা অভিযানত 100কৈ অধিক লোক নিহত হোৱাৰ খবৰ আৰু অধিক মৃতদেহ উদ্ধাৰ কৰাৰ সম্ভাৱনীয়তা প্ৰকট উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে চৌদিশে হাই এলাৰ্ট জাৰি কৰি যুদ্ধ চাইৰেন বজাই দিয়া হৈছে আৰু ইয়েমেনৰ বিমানবন্দৰ এতিয়া এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হোৱাৰ খবৰ আহি পৰিছে